গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে চ'ত মাহৰ সোমবাৰ, অসমীয়া 17 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 31 মাৰ্চ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেষ ৰাশি। নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ। আপোনাৰ ভাল চিন্তাধাৰাই আপোনাৰ বেয়া চিন্তাধাৰাক পৰাজিত কৰিব। আপুনি আজি নিজৰ জীৱন সাৰথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। আপোনাৰ সন্তান আপোনাৰ মন আৰু ধ্যান সদায় সিহঁতৰ পিনে আকৰ্ষিত কৰিব বিচাৰে, কিন্তু সিহঁতেই যে এই সুখৰ কাৰণ। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে, যাৰ বাবে অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে। চিকিৎসাসাৰ অনুসৰি মাছক আটাৰ সৰু সৰু বল বনাই খুৱাওক। বৃষ ৰাশি। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব, কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আপুনি এই কথা জানে যে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। চিকিৎসাসাৰ অনুসৰি কিন্নৰীসকলক সেউজীয়া ৰঙৰ বস্ত্ৰ আৰু খাৰু দান দিয়ক, স্বাস্থ্য ভালে থাকিব। মিথুন ৰাশি। আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ঘৰত বহুদিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি অনুভৱী মানুহৰ উপদেশ মানি লয় আৰু আপোনাৰ কামত নতুন চিন্তাৰ প্ৰয়োগ কৰিব পাৰে, তেন্তে লাভ প্ৰাপ্ত হ'ব। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। দৈনন্দিন প্ৰয়োজনসমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। খোৱা-বোৱা চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয়বস্তু ইয়াৰ কাৰণ হ'ব পাৰে। চিকিৎসাসাৰ অনুসৰি এটা সুস্থ আৰু সফল প্ৰেমৰ বাবে প্লেটিনামৰ গহনা অথবা বস্তু আপুনি নিজৰ প্ৰেমাস্পদক উপহাৰ হিচাপে দিব পাৰে। কৰ্কট ৰাশি। বন্ধুৰ লগত গধূলিৰ সময়খিনি ভালভাৱে কাটিব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। যিসকল লোকে জুৱা নাইবা বৰ্জিত নিজৰ পইচা লগাইছিল, সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে শ্ৰেয়। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। যাৰ বিয়া ঠিক হৈছে তেখেতৰ নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব।
এইটো তেনেকুৱা ভাল লগা দিনবোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ'ব। আজি আপোনাৰ সহকৰ্মীয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হ'ব। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লাভৰ যোগ আছে। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। চিকিৎসা শাস্ত্ৰ অনুসৰি আৰ্থিক উন্নতিৰ বাবে ঘৰত কলৰ গছৰ ৰুই তাৰ সেৱা কৰিব লাগিব। সিংহ ৰাশি, আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। অফিচত প্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গভীৰতাৰে শুনিব। জীৱন আনন্দ ল'ব পাৰে। আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে, তেন্তে অত্যাৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। পুৱাই পুৱাই আপুনি জীৱনসংগীৰ পৰা এনে কিছু লাভ কৰিব, যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব। চিকিৎসা শাস্ত্ৰ অনুসৰি এটা সুখ-শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব। তুলা ৰাশি, আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে, তেন্তে আৰ্থিক লাভ হ'ব পাৰে। সন্ধিয়া সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাৰ দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পছন্দৰ কামো কৰাত সফল হ'ব। জীৱনসংগী নোসোধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। চিকিৎসা শাস্ত্ৰ অনুসৰি জীৱনসংগীক সুখী কৰি ৰাখিবৰ বাবে আপোনাৰ দেউতাক আৰু শিক্ষকক ৰঙা আৰু মেৰুন ৰঙৰ বস্ত্ৰ উপহাৰ হিচাপে আগবঢ়াওক। বৃশ্চিক ৰাশি, মনত জমা হৈ থকা সমস্যা অথবা অসুবিধাসমূহ প্ৰকাশ নকৰিলে মানসিকভাৱে হতাশ হৈ যাব পাৰে। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে। কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। ঘৰুৱা বিষয়সমূহ অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধতাৰ অনুপস্থিতিত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে, তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আজি আপুনি নিজৰ জীৱনলগৰীৰ দৈবিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। চিকিৎসা শাস্ত্ৰ অনুসৰি নিজৰ মাকক আৰু মাকৰ বয়সৰ মহিলাবোৰক সদায় সন্মান আৰু সমীহ কৰি চলিলে ব্যৱসায় আৰু কামত সোনকালে উন্নতি লাভ কৰিব। ধনু ৰাশি, আপোনাক মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু এক শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলৰ শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠক পৰিণত হোৱা দেখিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ মনত বহুত ভাৱনাৰ অগাডেয়া হ'ব, যিবোৰ আপোনাক প্ৰকাশ হ'ব নিদিব। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি-জাৰি লওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। জীৱনসংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি, আত্মীয়তা ইত্যাদিত আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। মকৰ ৰাশি, আপোনাৰ সন্তান
সৰল মনোভাৱ আজি আপোনাক অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। পৰিয়ালৰ কোনোবা সদস্য অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে সিহঁতৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া মুহূৰ্ত হ'ব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। চিকিৎসাশাস্ত্ৰ অনুসৰি কেশৰৰ তিলত কপালত লগালে পাৰিবাৰিক জীৱনত সুখৰ আগমন হ'ব। কুম্ভ ৰাশি। সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয়-ভাবে আপোনাক বিচলিত কৰি তুলিব পাৰে। নিজৰ আত্মবিশ্বাসক বঢ়াওক। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ যি লোকসকলে ভেটি-মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। সেইসকল লোকৰ লগত কিছু সময় অতিবাহিত কৰক যি আপোনাক ভাল পায় আৰু আপোনাৰ যতন লয়। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হ'ব যি সৃজনাত্মক ধৰণৰ হয়। আজি কোনে সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্ততঃ আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। চিকিৎসাশাস্ত্ৰ অনুসৰি দুখীয়া ছোৱালীবোৰৰ মাজত বগা সুগন্ধিত মিঠাই বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। মীন ৰাশি। লাভ ল'বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। জীৱনসংগীৰ লগত পইচাৰ বিষয় লৈ তৰ্ক-বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সঙ্গীয়ে আপোনাক সৰু-সুৰা ভাষণ এটা দিব পাৰে। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। আপোনাৰ কামৰ সোণোৱালী চাই বৰিষ্ঠসকল বহুত সুখী হ'ব। খালী সময় সদ্ব্যৱহাৰ কৰিব আৰু সেই সময়বোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি শোৱা সময়ত পূৰ নাই হোৱা। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। চিকিৎসাশাস্ত্ৰ অনুসৰি সাধুসন্তক ক'লা পৰীৰ শুভ ৰঙৰ ধূতি দান কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব। কন্যা ৰাশি। আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মুহূৰ্তত আপোনাৰ লগত নাই। নিৰ্বাহ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। আপোনাক সম্পূৰ্ণ আশ্চৰ্যকৰ ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই বা ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰে পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণ ৰাখক। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে তেন্তে আজিৰ দিনটো বহুত হতাশাজনক হ'ব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। চিকিৎসাশাস্ত্ৰ অনুসৰি চাকৰি আৰু ব্যৱসায়িক জীৱনত সফলতা অৰ্জনৰ বাবে ঘৰৰ ওচৰৰ বটগছৰ শিপাত পানীত মিহলি কৰি লোৱা মিঠা গাখীৰৰ অভিষেক কৰক। পুনৰ লগ হোৱাৰ আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। পুনৰটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰে লগ পাম। আজিলৈ আহিছোঁ বাই। আৰু যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লয় যেন।